Hello everyone, welcome to eQuipath. eQuipathলে সকলোকে স্বাগতম জনাইছো আৰু আৰম্ভ কৰিবলৈ ওলাইছো PYQ ৰ নতুন এটা সেশন। আশা ৰাখিছো সকলে আগৰ সেশনসমূহ এটেন্ড কৰিছে আৰু কোৱেশ্চনসমূহ ভালদৰে প্ৰেক্টিস কৰিছে। সো আহক আজি এটা কুইক সেশন লৈ আহিছো আৰু অকমান আজি পুৰণা পেপাৰ এখন লৈ আহিছো, বাট ইয়াত যিখিনি কোৱেশ্চনছ আহি আছে এই কোৱেশ্চনছখিনি আজিৰ ডেটত আপোনালোকে ষ্টেটমেন্ট ওয়াইজ দেখিবলৈ পাব, নতুবা বেলেগ কম্পিটিটিভ এক্সামছটো কিন্তু দেখিবলৈ পায়। গতিকে আহক কোৱেশ্চনছসমূহ আৰম্ভ কৰো। ঠিক আছে, আৰু কাৰোবাৰ কিবা অসুবিধা হলে আপোনালোকে জনাব যে পাৰ্টিকুলাৰ বস্তুত বুজি পোৱা নাই, তেন্তে সেইখিনি আমি দূৰ কৰিবলৈ চেষ্টা কৰিম। সো প্ৰথমটো কোৱেশ্চনলৈ আগবাঢ়িছো। প্ৰথমটো কোৱেশ্চন আমাক সুধিছে, হু ৰোট দা বুক প্ৰভাৰ্টি এণ্ড আনব্ৰিটিছ ৰুল। এই কিতাপখন কোনে লিখিছে, ইয়াৰ পৰা আমাক বাছি উলিয়াব দিছে। এইটো এটা মোষ্ট ফেমাছ কোৱেশ্চন। প্লেনিঙৰ কথা পঢ়িলে, প্ৰপাৰ্টিৰ কথা পঢ়িলে এই বুকখনৰ কথা প্ৰায় পঢ়া যায়। স্ক্ৰীনৰ পৰা আঁতৰি দিছো আৰু আপোনালোকে আনসাৰটো উলিয়াবলৈ চেষ্টা কৰিব যে কোনে লিখিছিল আনব্ৰিটিছ ৰুল। এই কিতাপখন প্ৰভাৰ্টি এণ্ড আনব্ৰিটিছ ৰুল অফ ইণ্ডিয়া, এই কিতাপখন কোনে লিখিছিল? অপচন এটা দিয়া আছে। শুদ্ধ উত্তৰটো কি হ'ব? শুদ্ধ উত্তৰটো হ'ব দাদাভাই নৰজী। সো তেখেতে কি লিখিছিলে? এই কিতাপখন লিখিছিল। গতিকে অপচন নম্বৰ বি টো ইয়াৰ ক্ষেত্ৰত শুদ্ধ উত্তৰ হৈ যাব। কাৰেক্ট? নেক্সট কোৱেশ্চন, which state is the largest producer of coal? মানে কয়লাৰ। এতিয়া ইয়াত যদি চাবলৈ যোৱা যায়, আজিৰ ডেটত ঝাৰখণ্ড ইয়াৰ লাৰ্জেষ্ট প্ৰডিউচাৰ হ'ব। কিন্তু এই কোৱেশ্চনটো চালে আমি ছত্তীশগড় টিক দিব লাগিব, কাৰণ এখন পুৰণা পেপাৰ আছিল। তেতিয়া দুখন আপোনাৰ সেইটো সময়ত আপোনাৰ একচুয়ালি এমালগেমেট হৈ আছিল বুলি ক'ব পাৰো। গতিকে ইয়াৰ আনসাৰ ইন ছত্তীশগড় দুটাই শুদ্ধ উত্তৰ হয় বুলি আমি ক'ব পাৰো। ঠিক আছে, কিন্তু যিহেতুকে অফিচিয়েল আনসাৰ কিন্তু এভেইলেবল নহয়, গতিকে এই কোৱেশ্চনটো আমি এই দুটাই ইয়াৰ এটা অপচন বুলি আমি কৈ থৈ দিব পাৰো। বাকী দুখনটো নহয় বাৰু, ৱেষ্ট বেংগল এণ্ড মেঘালয়। কিন্তু আজিৰ কনটেক্সটত যদি এই কোৱেশ্চনটো সুধিলেহেঁতেন, তেন্তে ঝাৰখণ্ড ইয়াৰ কাৰেক্ট আনসাৰ হ'লহেঁতেন। ঠিক আছে, গতিকে ঝাৰখণ্ড লাৰ্জেষ্ট কোল মাইনিং প্ৰডিউচিং ষ্টেট হয়, যোনে চিগনিফিকেণ্টলি মাইনিং সেক্টৰত কন্ট্ৰিবিউশন দি আছে। কৰ্ণাটকৰ কথা যদি আমি ক'বলৈ যাওঁ, কৰ্ণাটকত আপোনালোকে মানে কি গোল্ড আৰু গোল্ডৰ প্ৰডাকশ্যন দেখিবলৈ পাব। বিহাৰৰ কথা ক'বলৈ গ'লে বিহাৰ লিডিং পইণ্টতটো নাই, কিন্তু আপোনালোকে বক্সাইট বা লাইমষ্টোনৰ ভাল দেখিবলৈ পাব। ৱেষ্ট বেংগলৰ কথা ক'লে এগ্ৰিকালচাৰেল প্ৰডাক্ট এণ্ড ইণ্ডাষ্ট্ৰিয়েল হাবৰ কথা আমি ক'ব পাৰো। ঠিক আছে, আৰু আপোনাৰ ৱেষ্ট বেংগলতো কি হয়, আপোনাৰ ৱেষ্ট বেংগলতো অঞ্চলতো আপোনাৰ কোল প্ৰডাকশ্যন হয়, কয়লা প্ৰডাকশ্যন হয়, কিন্তু ঝাৰখণ্ডৰ এই কি কৰিব নোৱাৰে, বিট কৰিব নোৱাৰে। ঠিক আছে, সো ঝাৰখণ্ড ইজ দ্য লাৰ্জেষ্ট প্ৰডিউচাৰ। নেক্সট কুৱেশ্চন, ইকনমিক গ্ৰোথ ইজ ডিপেণ্ডেণ্ট মেইনলি অন কোনটোৰ ওপৰত ডিপেণ্ড হৈ আছে? লেভেল অফ কনজাম্পশ্যন, প্ৰাইচ ষ্টেবিলিটি, লেভেল অফ ইনভেষ্টমেণ্ট, পপুলেশ্যন গ্ৰোথ। ইকনমিক গ্ৰোথ মেইনলি ডিপেণ্ড হৈ থাকে প্ৰাইচ ষ্টেবিলিটি বা আপুনি ইনফ্লেশ্যন বুলি ক'ব পাৰে, মুদ্ৰাস্ফীতি, মুদ্ৰাস্তৰ এইবোৰৰ লগত ডিপেণ্ড হৈ থাকে। অপচন নম্বৰ বি আৰে কাৰেক্ট এনসাৰ হ'ব। নেম অফ দ্য চিটি হুইচ পেজ দ্য হাইয়েষ্ট ইনকাম টেক্স। চ' যিখন চিটিয়ে হাইয়েষ্ট ইনকাম টেক্স পে কৰে সেইটো আপোনালোকৰ মুম্বাই হ'ব। ষ্টেট বুলি ক'লে ই পৰিব মহাৰাষ্ট্ৰ। ঠিক আছে, তাৰপিছত ইনকাম টেক্সৰ যদি আমি ইভলিউশ্যন চাবলৈ যাওঁ, তেন্তে ইণ্ডিয়ান ইনকাম টেক্সৰ ইভলিউশ্যনটো দেখিবলৈ পাইছে আপোনালোকে, যে ইনকাম টেক্স আপোনাৰ লঞ্চ কৰা গৈছিল 1860, 1860 চনত ইনকাম টেক্স লঞ্চ কৰিছিল, ৰাইট? ইন্ট্ৰডিউচ এজ আ পাৰ্ট অফ ইউনিয়ন বাজেট বাই প্ৰি ইণ্ডিপেণ্ডেন্স এৰা by the finance minister James Wilson on 7th of April 1860, 1860 চনত। তাৰপিছত 1886 অৰ্থাৎ 1886ত সেপাৰেট ইনকাম টেক্স এক্ট এখন পাছ কৰা গৈছিল, যিয়ে ইনকামক চাৰিটা কেটেগৰী ডিভাইড কৰিছিল, যাৰ কাৰণে আমি সেপাৰেটলি টেক্স পেমেন্ট কৰিব লাগিব। 1918 চনত অৰ্গেনাইজেশ্যনেল ষ্ট্ৰাকচাৰ বনোৱা গৈছিল ইনকাম টেক্স অথৰিটিজৰ ফাৰ্ষ্ট টাইমৰ কাৰণে। 1922ত এই এক্টখন আকৌ আপোনাৰ কি কৰা গৈছিল, কিছু এমেন্ড কৰা গৈছিলে, এক্ট অফ 1886ৰ। 1961ত আমি ইনকাম টেক্স এক্ট অহা দেখিবলৈ পাওঁ, যিটোৱে আপোনাৰ এটা ষ্ট্ৰাকচাৰ দিছিল ইনকাম টেক্সৰ ক্ষেত্ৰত। ঠিক আছে, আৰু 1962ত আপোনালোকে মাল্টিপল চেপ্টাৰ এড হোৱা দেখিবলৈ পাব, ইনক্লুডিং ইয়ৰ ইনকাম টেক্স। ইয়াৰ লগতে এই যিটো মানে সময়, এইটো আপোনাৰ আৰু অধিক আপগ্ৰেড হৈ থকা আমি দেখিবলৈ পাইছো। তাৰপিছত আমি যেতিয়া চাবলৈ যাওঁ ইয়াৰ পৰৱৰ্তী সময়ছোৱাত, তেতিয়া ডিফাৰেণ্ট মানে কি এমেণ্ডমেণ্ট, ডিফাৰেণ্ট লজ বা ডিফাৰেণ্ট ডিডাকশ্যনছ কি হৈ আছে, এড অন হৈ আছে। গতিকে এই টাইম লাইনটো আপোনালোকে ইনকাম টেক্স ৰিগাৰ্ডিং মনত ৰাখিব। নেক্সট কুৱেশ্চন, আজি সেশনটো কুইক সেশন হয়, গতিকে কুৱেশ্চনছখিনিও একদম চিম্পল। প্ৰথম ইয়াতে সুধিছে, which country of South East Asia is not a member of ASEAN? এছিয়ান গ্ৰুপৰ বিষয়ে আমি জানো, কাৰেক্ট? গতিকে সাউথ ইষ্ট এছিয়াৰ এটা খুব ইকনমিক ইন্টিগ্ৰেশ্যনৰ ইম্পৰ্টেণ্ট গ্ৰুপ হয়। চ' কোনটো মেম্বাৰ নহয় সুধিছে। চ' একদম সহজ কুৱেশ্চন, ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ইণ্ডিয়া। ইণ্ডিয়া ইয়াৰ মেম্বাৰ নহয়। এই গ্ৰুপটোৰ বিষয়ে ডিটেইলছত আমি অকণমান পঢ়ি লওঁ।
তাৰ আগতে আপোনালোকৰ যেটো প্ৰিলিমছ পাৱাৰ পেক ইয়াৰ বিষয়ে আৰু এটা ৰিমাইণ্ডাৰ দিব বিচাৰিছো লাষ্ট ইয়াৰ আমাৰ 5টা টপিক আছিল এণ্ড হাই ডিমাণ্ডৰ আমাৰ এই প্ৰডাক্ট আছিলে কিন্তু এই বছৰ আমি 1000টা ইম্পৰ্টেন্ট টপিক ইনক্লুড কৰিছো ইয়াত 10টা আপোনালোকে এক্সক্লুসিভ পিডিএফ পাব যত সাবজেক্ট থাকিব পলিটি আইআৰ ইয়াৰ মূল্য হৈছে মাত্ৰ 349 रुपीस গতিকে আজি আমাৰ সাইটত গৈ এই পেকটো আপোনালোকে পাৰচেজ কৰিব পাৰে এতিয়া এছিয়ানৰ বিষয়ে পঢ়িব গলে The Association of Southeast Asian Nation এটা ৰিজনাল গ্ৰুপ হয় যেটো ইকোনমিক এণ্ড সিকিউৰিটি অপাৰেচনৰ ক্ষেত্ৰত কি কৰে বেসিক্যালি ফোকাস কৰে সো এতিয়া যদি ইয়াৰ কি কান্ট্ৰিজ ইনক্লুড হৈ আছে আমি চাবলৈ যাও তেতিয়া হ'ব ব্ৰুনাই কম্বোডিয়া ইণ্ডোনেছিয়া লাওছ মালয়েছিয়া म्यांमार ফিলিপিনছ সিংগাপুৰ থাইল্যান্ড এণ্ড ভিয়েটনাম হৈছে এই গ্ৰুপৰ মেইন মেম্বাৰ্স সো এই যেটো গ্ৰুপ আছিল এটো এস্টাবলিশ কৰা হৈছিল 8 আগষ্ট 1967 বেংকক থাইল্যান্ডত ঠিক আছে আৰু এই যেটো গ্ৰুপ আছে এই গ্ৰুপটোৰ ফাউন্ডিং ফাদাৰ্স কোন কোন আছিল ইণ্ডোনেছিয়া মালয়েছিয়া ফিলিপিনছ সিংগাপুৰ এণ্ড থাইল্যান্ড ইয়াৰ মেইন এম হৈছে ওয়ান ভিশন ওয়ান আইডেন্টিটি এণ্ড ওয়ান কমিউনিটি ইয়াৰ হেড অফিস আমি ক'ত দেখিবলৈ পাম জাকাৰ্টা ইণ্ডোনেছিয়াত আমি ইয়াৰ হেড অফিস দেখিবলৈ পাম ঠিক আছে এছিয়ানৰ মনত ৰাখিব ইয়াৰ উপৰি এছিয়ানৰ ক্ষেত্ৰত যদি আমি ইয়াৰ ফান্ডামেন্টাল প্ৰিন্সিপল চাবলৈ যাও তেন্তে ইয়াৰ ফান্ডামেন্টাল প্ৰিন্সিপল কি যিখিনি তাহাঁতৰ মেম্বাৰ নেশনছ আছে প্লাস যিখিনি অল মেম্বাৰ্স অল নেশনছ আছে এৰাউণ্ড দা ৱৰ্ল্ড গোটেইবোৰৰ মাজত মানে টেৰিটৰিয়েল ইন্টিগ্ৰিটি তাৰপিছত নেশনাল আইডেন্টিটি বা আপোনাৰ এইবোৰ কি কৰা মেইনটেইন কৰি ৰাখা ইয়াৰ লগতে কি কৰিছিল যিমানবোৰ ষ্টেটছ থাকিব ঠিক আছে প্ৰতি ষ্টেটৰ এটা ৰাইট থাকে আপোনাৰ এক্সটাৰ্নেল ইন্টাৰভেনশন এক্সিস্টেন্স ফ্ৰী ফ্ৰম এক্সটাৰ্নেল ইন্টাৰভেনশন তাৰপিছত সাবভাৰ্সনছ এইবোৰৰ পৰা নন ইন্টাৰফাৰেন্স ইন দা ইন্টাৰনেল এফেয়াৰ্স অফ ওয়ান আনাদাৰ ইটো হিটোৰ ইন্টাৰনেল এফেয়াৰ্সবোৰত কোনো ধৰণৰ মাত নামাতিব বা স্টেটমেন্ট অফ ডিফাৰেন্সেছ অৰ ডিসপিউট ইন আ পিসফুল মেনাৰ যাতে ৰিজলভ কৰিব পাৰি ঠিক আছে ইয়াৰ লগতে কোনো ধৰণৰ ফোৰ্সফুল ট্ৰিটি নহব আৰু ইফেক্টিভ কোঅপাৰেচন থাকিব ইটো হিটোৰ মাজত গোটেই নেশনছ সমূহৰ মাজত এটা কোঅপাৰেচন ইন্টিগ্ৰেশন থাকিব মানে কৈছে যে ইকোনমিক্যালি বিল্ড আপ সিকিউৰিটি আসপেক্ট এলং উইথ আ গুড কোঅপাৰেচন যাতে গোটেইবোৰৰ মাজত মেইনটেইন হয় তাৰ প্ৰতি লক্ষ্য ৰাখি এই অৰ্গানাইজেশনটো বিল্ড আপ কৰা গৈছে ইয়াৰ লগতে ইয়াৰ যদি আমি ইনষ্টিটিউচনেল মেকানিজম চাবলৈ যাও তেন্তে ইয়াক আমি সামিট হোৱা দেখিবলৈ পাওঁ যেটো এনুৱেলি ইয়াৰ সামিট হয় ইয়াৰ লগতে ইয়াৰ এটা কোঅৰ্ডিনেটিভ কাউন্সিল আছে ঠিক আছে যেটোৱে এছিয়ানৰ গুৰুত্বপূৰ্ণ ডিসিশন সমূহ লয় ইয়াৰ লগতে ইয়াৰ সেক্ৰেটাৰিয়েট আছে যেটো এছিয়ানৰ এক্টিভিটিজ আৰু ইনিশিয়েটিভবোৰ সাপোৰ্ট কৰে ৰিজনাল ফৰাম আছে যে ডায়ালগ এণ্ড কোঅপাৰেচন কৰে যিবোৰ পলিটিক্যাল এণ্ড সিকিউৰিটি পাৰ্সপেক্টিভ হয় লগতে ডিসিশন মেকিং কৰে আৰু যেতিয়া সিদ্ধান্তবোৰ লয় তেতিয়া প্ৰতিটো গ্ৰুপে ইটো হিটোৰ লগত কোঅৰ্ডিনেশন এণ্ড মানে কি নেশনাল আসপেক্ট এণ্ড সিকিউৰিটি বোৰক কনসাৰ্ন কৰে সো এইটো আছিল আপোনাৰ এছিয়ান গ্ৰুপৰ ডেসক্ৰিপশন সো এছিয়ান গ্ৰুপৰ বিষয়ে পঢ়াটো খুব ইম্পৰ্টেন্ট যেনেকৈ সাৰ্ক ইম্পৰ্টেন্ট ঠিক আছে ঠিক একেদৰে এছিয়ান গ্ৰুপো ইম্পৰ্টেন্ট সাংঘাই এইবোৰ অৰ্গানাইজেশন আমাৰ কাৰণে ইম্পৰ্টেন্ট হয় Which of the following countries are referred to as third world? Third world ৰূপে কাক ৰেফাৰ কৰিছিল আজিৰ টাইমত এই কোৱেশ্চনটো আপোনালোকক নুখুধে বা এটা ইকুইভেলেন্ট কোৱেশ্চন বুলি আমি ক'ব নোৱাৰো থাৰ্ড ওয়াৰ্ল্ড বুলি ক'লে বেসিক্যালি আফ্ৰিকা বা এছিয়াৰ পাৰ্ট বা আপোনাৰ লেটিন আমেৰিকাৰ যেটো পাৰ্টক হেতু মানে আপোনাৰ কভাৰ কৰিবৰ কাৰণে থাৰ্ড ওয়াৰ্ল্ডৰ দৰে এটা আপোনাৰ এটা টাৰ্ম ইউজ কৰা হৈছিলে গতিকে কোনবোৰ হ'ব যিবোৰ আপোনাৰ ডেভেলপ হোৱা নাই কাৰেক্ট গতিকে হেতু আপোনাৰ কাৰেক্ট আনসাৰ হৈ যাব কিন্তু আজিৰ কনটেক্সটত এনেকুৱা ধৰণৰ ওয়াৰ্ড ইউজ নকৰে সো হোমৱৰ্কটো প্ৰতিটোতে থাকিব আজিৰ এই যেটো 6 নম্বৰ কোৱেশ্চন এইটো আপোনালোকৰ কাৰণে হোমৱৰ্ক থাকিল যে নেশনাল ফুড কন্ট্ৰোল প্ৰগ্ৰামক ইণ্ডিয়াত কেতিয়া লঞ্চ কৰা গৈছিল ঠিক আছে নেশনাল ফুড ফ্লাড কন্ট্ৰোল প্ৰগ্ৰামক ফ্লাড কন্ট্ৰোলৰ কাৰণে ইণ্ডিয়াত কেতিয়া লঞ্চ কৰা গৈছিল এইটো মোক জনাব নেক্সটটো দিছে দা ইন্টিগ্ৰেটেড ওয়েস্টল্যান্ড ডেভেলপমেন্ট প্ৰগ্ৰামক কোনে স্পন্সৰ কৰিছিল এই যেটো প্ৰগ্ৰাম আছিল এটোক স্পন্সৰ কৰিছিল গভৰ্ণমেন্ট অফ ইণ্ডিয়াৰ ফালৰ পৰা নাবাৰ্ড এটা কি হয় নাবাৰ্ড এটা বেসিক্যালি এনবিএফআই হয় অৰ্থাৎ নন বেংক ফাইনেন্সিয়েল ইনষ্টিটিউচন হয় যোনে এগ্ৰিকালচাৰ এণ্ড ৰুৰেল ডেভেলপমেন্টৰ কাম কৰে এছিয়ান ডেভেলপমেন্ট বেংক এছিয়া স্পেসিফিক বেংক হয় যেটোৱে বেসিক্যালি এছিয়াৰ যিসমূহ কান্ট্ৰিজ আছে সেইসমূহৰ ডেভেলপমেন্টৰ কাৰণে কাম কৰে আৰু বিভিন্ন ধৰণৰ এছিয়ান ডেভেলপমেন্ট বেংকৰ পৰা এফিলিয়েটেড প্ৰজেক্টটো অসমত অন টাইমত ৰানিং হৈ থকা আপোনালোকে দেখিবলৈ পাব ইয়াৰ লগতে আমি আয়োজন কৰিছো 27 মে 2025 অৰ্থাৎ 27 মে এটা ওপেন মক টেষ্টৰ ইটস আ ফ্ৰী ফৰ অল গতিকে অনলাইন এণ্ড অফলাইন এভেইলেবল আপোনালোকে যদি ভাবে অফলাইন আহি আমাৰ ইয়াতে দিম বুলি তেন্তে ইয়াতো আপোনালোকে দিব পাৰিব ঠিক আছে এতিয়া নেশনাল ফুড কন্ট্ৰোল সিস্টেমৰ এই এলিমেন্টস কেইটা মন কৰিব ঠিক আছে এইকেইটাৰ বিষয়ে কোৱেশ্চন খুধে ফ্লাডৰ লগত ৰিলেটেড নহয়
আৰু এইকেইটাৰ বিষয়ে সোধে সেইকাৰণে মই ইনক্লুড কৰিছো সো কি এলিমেন্ট হয় ইনস্পেকশন সার্ভিস ল্যাবরেটরি সার্ভিস ইনফরমেশন এডুকেশন এন্ড কমিউনিকেশন এন্ড ট্রেনিং food control management food law and regulation objective and scope these are the main element of your national food control system okay so the first tea company established in India the first tea company established অসমত so হেতু হবো আপোনাৰ আসাম কোম্পানী বা আসাম টি কোম্পানী বুলি পাব পৰৱৰ্তী ক্ৰমত আপোনালোকে আসাম কোম্পানী বুলি পাব টিৰ বিষয়ে কেইটামান ইম্পৰ্টেন্ট এণ্ড ইন্টাৰেষ্টিং ফেক্ট আমি ইয়াতে পঢ়ি লওঁ এতিয়া আমি যদি টিৰ প্ৰডাকচন চাবলৈ যাওঁ অসমত কিমান টি প্ৰডাকচন হৈ আছে so India is the second largest producer of tea globally অসম আৰু অসম ভেলীৰ কাছাৰত আপোনালোকে টি প্ৰডিউচিং দেখিবলৈ পাব ৱেষ্ট বেংগল বা তেৰাই বা দাৰ্জিলিং মেজৰ প্ৰডিউচাৰ হয় ইণ্ডিয়া টপ 5 এক্সপৰ্টাৰৰ ভিতৰত আহে যোনে 10% অফ টোটেল এক্সপৰ্ট কৰি আছে ইয়াৰ লগতে ইণ্ডিয়াৰ এক্সপৰ্টৰ ফালৰ পৰা চাব গ'লে টি ইজ more than 25 countries so throughout the world দাৰ্জিলিং টিক আমি কি বুলি জানো so দাৰ্জিলিং টি বেসিক্যালি প্ৰথমটো এনেকুৱা টি আছিলে যিটো টিয়ে মানে ফাৰ্স্ট GI টেগ লাভ কৰিছিল ঠিক আছে also known as the Sampagan of teas so worldwide because of the flowery accent so was the first GI tag product ঠিক আছে আৰু আজিৰ ভিডিঅ'ৰ ৰেকৰ্ডিং কোৱেশ্চন WTO ৰ হেডকোৱাৰ্টাৰ ক'ত so important international organization যিসমূহ আছে তাৰ হেডকোৱাৰ্টাৰ্ছ সমূহ আপোনালোকে চাবলৈ নাপাহৰিব এই হেডকোৱাৰ্টাৰ্ছ সমূহ ইকুৱেলি ইম্পৰ্টেন্ট so WTO ৰ হেডকোৱাৰ্টাৰ আমি ক'ত দেখিবলৈ পাওঁ জেনেভাত দেখিবলৈ পাওঁ কাৰেক্ট গতিকে জেনেভা হৈ যাব ইয়াৰে শুদ্ধ উত্তৰ so আজিৰ সেশনটো এটা কুইক সেশন আছিল কাৰণ কোৱেশ্চনছ বহুত শৰ্ট আৰু ইজি আছিলে so that's why সেশনটো মই একে কুইক ৰাখিলো যাতে আপোনালোকৰ ইজি চাবলৈ সহজ হয় এইবোৰ কোৱেশ্চনছ আজিৰ টাইমত ডাইৰেক্ট নুসুধে বাট ষ্টেটমেন্ট ওয়াইজ আপোনালোকে পাই যাব পাৰে ঠিক আছে গতিকে পুনৰাই সকলোলৈ শুভেচ্ছা থাকিল ক্লাছ ইমানতে এৰিছো পুনৰাই লগ পাম নতুন ক্লাছৰ সৈতে তেতিয়ালৈ সকলোকে ধন্যবাদ